নমস্কাৰ মেনহাজ ফিনিলো সকলকে স্বাগতম জনাইছো এটো ভিডিওত আমি চ্যাপ্টাৰ 4 পঢ়িবৰ কাৰণে আমাক যিখিনি কনসেপ্ট লাগে আমি এখিনি অলপ বস্তু মানে আলোচনা কৰিম ঠিক আছে সবসে ফাৰ্স্ট একদম আইছো দ্বিঘাত সমীকৰণ সবে জানে ax² + bx + c = 0 যত a ≠ 0 আৰু abc কি ৰিয়েল নাম্বাৰ হ'ব তো এটো কি হৈছে এটো হৈছে তোমাৰ দ্বিঘাত সমীকৰণ এটাৰ ষ্টেণ্ডাৰ্ড ফৰ্ম হয় প্ৰামাণিক আৰ্হি বুলি কয় ইয়াত a ≠ 0 কিয় কাৰণ যদি a টো কেনেবাকে 0 হ'বলে হয় a * x² কিমান হ'ব 0 হ'ব গতিকে মানে এনেকুৱা হ'ব আৰু bx + c = 0 কি ই এটা ৰৈখিক সমীকৰণ ঠিক আছে গতিকে হে কাৰণে আমি কি কৰো ইয়াত a ≠ 0 লিখো ঠিক আছে হ'ব এখিনি জানা তোমালকে এতিয়া কি হয় দ্বিঘাত সমীকৰণ আমি দুটা টাইপত ভাগ কৰি লবা পাও এটা কি বুলি কয় শুদ্ধ দ্বিঘাত সমীকৰণ বা পিওর কোয়াড্ৰেটিক ইকুৱেচন হ'ব কেনেকুৱা থাকে ax² + c = 0 ফৰ্মত থাকে হ'ব ইয়াত কি হয় ইয়াত যেটো b = 0 হয় মানে ঠিক আছে b = 0 হৈ যায় ইকুৱেচনৰ প্যাটাৰ্নটো কি হৈ যায় ax² + c = 0 বাকি যেটো এটো দেখা নাই কথা এটো কি বুলি কয় এটো কয় মিশ্ৰ বা এফেক্টেড কোয়াড্ৰেটিক ইকুৱেচন আৰু এক্সাম্পল হিচাপে ইয়াৰ এটা এক্সাম্পল ধৰা এটো লিখিলো ন ইয়াৰ এক্সাম্পল আৰু ধৰা 2x² - 3 = 0 জনিবা আৰু ইয়াৰ যদি এটা এক্সাম্পল দিও 2x² - 3x + 2 = 0 এটো এটা ঠিক আছে এনেকে লিখিব পাৰো এতিয়া ax² + bx + c ইয়াক যদি দ্বিঘাত সূত্ৰত লিখা মানে দ্বিঘাত সূত্ৰটো কি x = -b ± √b² - 4ac / twice এটো হৈ গল আমাৰ দ্বিঘাত সূত্র হয় এতিয়া ইয়াত কি হ'ব ইয়াত আমি x = কি পাও -b সরি প্লাস মাইনাস ওকে প্লাস √b² - 4ac এটা / twice আৰু x = আমি কি লিখিব পাৰো -b √b² - 4ac / twice এটা প্লাসত থাকিব এটা মাইনাসত থাকিব ঠিক আছে কেতিয়াবা আমি আলফা আৰু বিটা বুলি ৰিপ্ৰেজেন্ট কৰো এটো হ'ব ওকে নেক্সট আহি গল আমাৰ b² - 4ac এই b² - 4ac টোৰ এটা নাম আছে আমি একেই অৱশ্যে হেৰিত পঢ়িছিলো তোমাৰ যেটো জটিল সংখ্যাৰ কাৰণে যেটো দ্বিঘাত সমীকৰণ পঢ়িব লাগে তাত পঢ়িছিলো হ'ব বাৰু তো প্ৰথম আছে আমাৰ b² - 4ac b² - 4ac ৰ আৰু এটা নাম আছে হ'ব নামটো তোমালোকে কমেন্ট বক্সত জনাও মই অকমান লাগে কমে বাৰু ইংলিছত হলো লিখিবা অসমীয়াত হলো লিখিবা কাৰণ আগৰ ভিডিওত কোৱা আছে আৰু আগৰ যেটো চ্যাপ্টাৰ 2 আছে তাত তোমালোকে পঢ়িছা চাগে ঠিক আছে তো এটোৰ নামটো তোমালোকে লিখি ৰাখিবা মই অকমান লাগে ইনো কমে তো কন্ডিশন কি b² - 4ac ঠিক আছে এই ৰাখিটো চাবা এটো যদি > 0 হয় তেতিয়া হলে আমি কি বুলি কম যে ইয়াৰ যেটা ৰুট আছে ৰুট দুটা কি ৰিয়েল নাম্বাৰ ঠিক আছে ৰিয়েল ৰুটস বাস্তৱ মূল থাকিব হ'ব যদি ভাগ কৰি পেলোৱা যদি কোৱা যে b² - 4ac = 0 তেতিয়া হলে কি পাবা ইকুৱেল ৰুটস হ'ব বাস্তৱটো হয় মানে ৰিয়েলটো হয় কিন্তু কি হ'ব এটাৰ যিটা ৰুট হ'ব সেই ৰুট গিটা ইকুৱেল বাস্তৱ মূল গিটা বাস্তৱ হ'ব আৰু কি হ'ব ৰুট গিটা সমান হ'ব মানে -2 পাও যে x = -2, পাও বা 5, পাও 1, পাও যে সেই তেনেকুৱা টাইপৰ নাম্বাৰ 3 আৰু কি আছে b² - 4ac তোমাৰ যদি > 0 হয় ঠিক আছে ওকে তো b² - 4ac যদি > 0 হয় তেতিয়া হলে কি হ'ব তুমি কবা যে এই মূল দুটা অসমান ৰিয়েলটো হ'বই ঠিক আছে ৰিয়েলটো হ'বই বাস্তৱ হ'বই কিন্তু কি হ'ব মূল গিটা কি হ'ব অসমান সমান মানে নহয় মানে 2 3 পাও যে 2 3 5 7 -9 -2 এনেকুৱা টাইপ যে পাও তো সেই তেনেকুৱা তিনটা হৈ গল আৰু লাষ্ট আৰু এটা এটো তোমালোকে জানিবাই এটো আছিল তোমাৰ এখিনি লিখা তো নাম্বাৰ 4 ধৰা b² - 4ac is less than 0 যদি নেগেটিভ হয় ঠিক আছে b² - 4ac যদি নেগেটিভ হয় তেলে ৰুট গিটা কি হ'ব ইমাজিনাৰি একচুয়ালি কমপ্লেক্স হয় বা আমি কাল্পনিক বুলি কওঁ বা কাল্পনিক বুলি লিখো কিন্তু হয় কি জটিল বা কমপ্লেক্স ঠিক আছে আৰু কি হ'ব এই ৰুট গিটা ধৰা যদি তুমি আলফা প্লাস i বিটা যদি পালা জানিবা তেলে কি হ'ব এটা ৰুট যদি আলফা প্লাস i বিটা হয় হেতু ৰুট কিমান হ'ব আলফা মাইনাস i বিটা মানে কি ইটো আনটোৰ সংযুগ্ম ঠিক আছে একদম সাম আপ কৰি দিছো এতিয়া তোমালোকে যদি কমেন্ট বক্সত লিখিলা বহুতে ভাল কথা মতলব কি বুলি কম তাৰ পিছত যদি নাই লিখা তেতিয়া হলে যদি বুজি পোৱা নাই বা যদি মনত নাই মই এবাৰ কৈ দিছো এটো 1 মাৰ্ক কোৱেশ্চন দি কিবা সুধে অসমীয়াত কয় ভেদ নিৰূপক ওকে
আৰু ইংলিছত কয় ডিসক্ৰিমিনেন্ট ঠিক আছে 1 মাৰ্ক কোৱেশ্চন এটো পটো ভালকে লিখি দিছো হা পক ওকে ঠিক আছে পক এতৰি ভালকে লিখিলো ৰবা এটো প আৰু এটো ক ঠিক আছে ভেদ নিৰূপক হ'ব 1 মাৰ্ক পাই গলা বুলি ধৰা তাবা এখিনিয়ে মেইন বস্তু আছে আৰু ইয়াত কবলে কি আছে এবিলাক আলফা আৰু বিটা বুলি ক'ব পাৰা এটো আলফা বুলি ক'ব পাৰা কিতিয়াবা কয় আৰু বাট এটো বিটা বুলি ক'ব পাৰা ঠিক আছে এতিয়া ইয়াৰ পিছত ৰবা তাবা নেক্সট b স্কয়াৰ - 4ac টা আউটপুট থাকি গল যদি b স্কয়াৰ - 4ac পূৰ্ণবৰ্গ হয় তেতিয়া হলে কি হ'ব এটো ইয়াৰ যিটা মূল হ'ব সেই মূল গিটা কি হ'ব ৰিয়েল হ'ব ঠিক আছে মানে বাস্তৱ সংখ্যা হ'ব আৰু কি হ'ব আৰু অসমান হ'ব বাস্তৱ হ'ব অসমান হ'ব একচুয়ালি আৰু এটা ইটো একচুয়ালি পৰিমেয় হ'ব হা পৰিমেয় হ'ব মানে ৰেশনেল বাস্তৱটো হ'বই বাট ৰেশনেল হ'ব আৰু b স্কয়াৰ - 4ac যদি পূৰ্ণবৰ্গ নহয় তেতিয়া হলে কি হ'ব ইয়াৰ যেটা ৰুট সেই ৰুট দুটা কি হ'ব অসমানটো হ'বই সমানটো নহয় ঠিক আছে আৰু কি হ'ব অপৰিমেয় মানে ৰুট থাকিব কিবা এটা অপৰিমেয় বা কি হ'ব ইৰৰেশনেল তাবা নেক্সট এতিয়া আমি এটা সমীকৰণ জানো ax² + bx + c = 0 জানিবা হয় এতিয়া চাবা ইয়াৰ দুটা মূল ধৰা মই কলো আলফা আৰু বিটা বুলি ঠিক আছে তেতিয়া হলে এই মূল দুটা যোগ কৰিলে কিমান হ'ব আলফা + বিটা = b/a হয় তো দ্বিঘাত সূত্ৰ এটো তোমালকে দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰি পেলা যদি ইকুৱেশনটো লোৱা মানে কিমান হ'ব -b ± √b² - 4ac by twice নহয় জানো তো এটা কি হ'ব এটা প্লাসত আহিব এটা মাইনাসত আহিব তো দুইটা প্লাস কৰি চাব পাৰা দুইটা মাইনাস কৰি মানে দুইটা প্লাস কৰি চাব পাৰা হয় দুইটা প্লাস কৰি পেলাই আলটিমেটলি কি পাবা -b/a পাবা আৰু কি আছে আলফা বিটা হ'ব দুইটা যদি পূৰণ কৰি দিয়া মূল দুটা তেতিয়া কি পাবা c/a পাবা তো ইয়াত যি দুটা x ৰ কাৰণে দুটা যি ভ্যালু পাবা -b + √b² - 4ac by twice -b minus √b² - 4ac divided by twice সেই দুটা পূৰণ কৰি পেলাই কি পাবা c/a পাবা মই কৈ না দেখাও হা লাষ্ট একদম লাষ্ট পাৰ্ট ইয়াত কি আছে a যেটো x যদি তোমাক দুটা মূল দি দিলে যে আলফা আৰু বিটা যদি দুটা মূল কাৰ ax² + bx কোন এটা সমীকৰণৰ যদি দুটা মূল তোমাৰ আলফা আৰু বিটা তেন্তে সমীকৰণটো নিৰ্ণয় কৰা বুলি কলে কি কৰিবা x² - alpha + beta into x plus alpha beta কৰিবা = 0 বস ইমানে এদাই ঠিক আছে এটো কৈ দিলে आंसर হৈ যাব মই বেছি ডিটেইল নাই কোৱা কাৰণ যেটো আমাৰ যেটো এক্সাৰসাইজ যেটো 2.5 আছে 2.5 কৰিব কাৰণে একেখিনি কনসেপ্টে মই অলমোস্ট কব গলে একেখিনি বস্তুকে কৈছো মানে দুই এটা বস্তু ইয়াত বেলেগ আছে কিন্তু অলমোস্ট একেখিনি বস্তুৱে কোৱা আছে সেইকাৰণে মই বেছি ডিটেইলও জনাই আৰু ইয়াত এক্সাম্পলও নকৰা মানে ঠিক আছে আৰু ইয়াৰ পিছত আমি এক্সাৰসাইজখিনি আলোচনা কৰিম গতিকে তোমালোকে জনাবা ভিডিওটো তোমালোকৰ হেল্পফুল হৈছে নাই আৰু মই অলপ স্পিডত গৈছো হা এটো স্পেশালি এটো মানে ইয়াত বেছি বস্তু কোৱাই নাই হ'ব আৰু জেনেৰেল মেথছ তোমালোকে পঢ়িছা আছে হে বুলি ভাবিও মানে অলপ কমকে কৈছো ঠিক আছে ইয়াৰ পিছত আমি অনুশীলনী যিখিনি কোৱেশ্চন আছে সেইখিনি লাহে লাহে আলোচনা কৰিম মানে সো ভিডিওটো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ stay curious keep learning keep commenting